নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। তোমালোকে চাই আছা শিক্ষাসাথী চেনেলৰ জৰিয়তে এটি নতুন পাঠ সংখ্যা প্ৰণালী আলোচনা। আমি আগতে কৈছোঁ যে পুনৰালোচনা বা ৰিভিজন পাঠটোৰ লগতে আমি আন এটা পাঠৰো আলোচনা তোমালোকলৈ আগবঢ়াম। সেইবাবে আজি সংখ্যা প্ৰণালী নামৰ এই পাঠটোৰ আলোচনা আৰম্ভ কৰিব বিচাৰিছোঁ। তোমালোকে মনোযোগেৰে আলোচনাটিত ভাগ ল'বা আৰু কিবা যদি বুজি নোপোৱা তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা। আগৰ শ্ৰেণীত তোমালোকে সংখ্যা ৰেখাৰ বিষয়ে আৰু এই সংখ্যা ৰেখাত বিভিন্ন প্ৰকাৰৰ সংখ্যা কিদৰে উপস্থাপন কৰিব পাৰি সেই বিষয়ে শিকি আহিছা। এতিয়া হৈছে অখণ্ড সংখ্যা ৰেখা। এটা জিৰ' সীমা ৰেখা বুলি ধৰি বাওঁ হাতে -1, -2, -3 এইবিলাক আমি পাওঁ আৰু সোঁ হাতে পাওঁ 1, 2, 3, 4, 5 অসীমলৈ। এতিয়া 0 আৰু 1ৰ মাজত অসীম সংখ্যক কি থাকে? পৰিমেয় সংখ্যা থাকে। সেই পৰিমেয় সংখ্যাবোৰ যদি উলিয়াব লগা হয় কেনেকৈ উলিয়াম সেই বিষয়ে আমি আজি এই পাঠত আলোচনা কৰিম। এই সংখ্যা ৰেখাৰ ওপৰেদি 0ৰ পৰা ৰেখাডালৰ ধনাত্মক দিশে খোজকাঢ়ি গৈ আছা বুলি ভাবাচোন। এনে অৱস্থাত তোমাৰ দৃষ্টিয়ে ঢুকি পোৱালৈকে মাথো সংখ্যা আৰু সংখ্যাকেই দেখা পাবা। এতিয়া ধৰি লোৱা সংখ্যা ৰেখাডালে খোজকাঢ়ি গৈ থাকোঁতে কিছুমান সংখ্যা বুটলি গৈ আছা। এইবোৰ ভৰাবলৈ মোনা এটা সাজু কৰা। প্ৰথমে তুমি নিশ্চয় 1, 2, 3 আদি স্বাভাৱিক সংখ্যাবোৰহে বুটলিব পাৰিবা। তুমি জানা যে এই তালিকাখনৰ কেতিয়াও অন্ত নপৰে। আমি আগতে পাই আহিছোঁ যে স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা এইবোৰৰ কি নাই? নিশ্চয় সীমা নাই, অসীমলৈ বিস্তৃত হৈ আছে। স্বাভাৱিক সংখ্যা আৰম্ভণি হয় 1ৰ পৰা অসীমলৈ বিস্তৃত আৰু তাক n আখৰেৰে সূচোৱা হয়। পূৰ্ণ সংখ্যাক আমি 0ৰ পৰা আৰম্ভ কৰিম পূৰ্ণ সংখ্যাবোৰ আৰু তাক w আখৰেৰে সূচোৱা হয়, অসীমলৈ বিস্তৃত হৈ থাকে। অখণ্ড সংখ্যাৰ সীমা নাই বা আৰম্ভণি শেষ একো নাই। 0টোক মাত্ৰ আমি সীমা ৰেখা বুলি ধৰিহে ল'ম আৰু 0ৰ সোঁ হাতে যিবোৰ সংখ্যা গৈ আছে সেইবোৰ হৈছে স্বাভাৱিক সংখ্যাবোৰ অৰ্থাৎ ধনাত্মক সংখ্যাবোৰ আৰু 0ৰ বাওঁ হাতে আমি পাওঁ কি? ঋণাত্মক সংখ্যাবোৰ -1, -2 এইবোৰ। আৰু এই গোটেই চিৰিজটো একেলগে কোৱা হয় অখণ্ড সংখ্যা, তাক z আখৰেৰে সূচোৱা হয়। এতিয়া z শব্দটো ক'ৰ পৰা আহিছে? কিন্তু অখণ্ড সংখ্যাৰ ইংৰাজী নাম হৈছে ইণ্টেজাৰ্ছ। z যিটো প্ৰতীক আমি ব্যৱহাৰ কৰিছোঁ সেই প্ৰতীকটো জাৰ্মান শব্দ জেহলিনৰ পৰা লোৱা হৈছে। ইয়াৰ অৰ্থ হৈছে গণনা কৰা। এইটো অত্যন্ত জৰুৰী কথা যে জেডটোৰ অৰ্থ কি? জেডৰ অৰ্থ হৈছে জেহলিন অৰ্থাৎ হিচাপ বা গণনা কৰা। সংখ্যা ৰেখাডালত এতিয়া বাৰু কিবা সংখ্যা ৰৈ গ'ল নেকি? নিশ্চয় ৰৈছে। 1/2, 3/4 বা -2005/2006ৰ নিচিনা বহু সংখ্যা ৰৈ গৈছে। যদি এই ধৰণৰ সংখ্যা থাকে সেই সকলোবোৰ সংখ্যা মোনাত ভৰোৱাই লোৱা হয় তেনেহ'লে মোনাটোত গোট খোৱা এই আটাইবোৰেই সংখ্যা হ'ল পৰিমেয় সংখ্যা, যাক ইংৰাজীত ৰেচনেল নাম্বাৰ্ছ বুলি কৰা হয় বা কোৱা হয় আৰু তাক কিউ আখৰেৰে সূচোৱা হয়। ৰেচনেল শব্দটো ৰেচনৰ পৰা আহিছে, কুৱেশ্যন শব্দৰ পৰা কিউ শব্দ আহিছে। তোমালোকে পৰিমেয় সংখ্যাৰ সংজ্ঞা মনত পেলাব পাৰা। এটা সংখ্যা আৰক পৰিমেয় সংখ্যা বুলি কোৱা হয় যদিহে ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি, য'ত p/q অখণ্ড সংখ্যা আৰু q = 0। p/q আকাৰত প্ৰকাশ কৰিব পৰা সংখ্যাবোৰক কি বুলি কোৱা হয়? ৰেচনেল নাম্বাৰ্ছ বা পৰিমেয় সংখ্যা বুলি কোৱা হয়। এতিয়া উদাহৰণ চোৱা। যুক্তি দৰ্শাই তলৰ উক্তিবোৰক সঁচা নে মিছা লিখা। প্ৰতিটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা। এতিয়া প্ৰতিটো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে, কাৰণ পূৰ্ণ সংখ্যাত 0টো আছে, স্বাভাৱিক সংখ্যাত 0 নাই। গতিকে প্ৰতিবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে। কিন্তু ইয়াৰ ওলোটাটো হৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হ'ব। 2 নম্বৰটো চোৱা। প্ৰতিটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা বুলি কৈছে। অখণ্ড সংখ্যাবোৰ পৰিমেয় সংখ্যা অন্তৰ্ভুক্ত হয়। পৰিমেয় সংখ্যাত দুটা সংখ্যাৰ চিৰিজ থাকে। এটা হৈছে খণ্ড সংখ্যা আৰু আনটো হৈছে অখণ্ড সংখ্যা। খণ্ড সংখ্যাবোৰ ভগ্নাংশ সংখ্যাবোৰ খণ্ড সংখ্যা আৰু অখণ্ড সংখ্যাবোৰ গোটা সংখ্যাবোৰ। গতিকে এইটো সত্য হ'ব, কাৰণ প্ৰতিটো অখণ্ড সংখ্যা mক m/1 আৰ্হিত প্ৰকাশ কৰিব পাৰি আৰু সেয়ে ই পৰিমেয় হ'ব। 3 নম্বৰটো চোৱা। প্ৰতিটো পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা। এইটো উক্তি মিছা হ'ব, কাৰণ গোটেইবোৰ পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা হ'ব নোৱাৰে। পৰিমেয় সংখ্যাবোৰত খণ্ড সংখ্যা অখণ্ড সংখ্যা থাকে বুলি কৈছোঁ নহয়। গতিকে
অখণ্ড সংখ্যাবোৰত অকল গোটা মানবোৰহে থাকিব আৰু পৰিমেয় সংখ্যাত ভগ্নাংশৰ মান আৰু গোটা মান গোটেইবোৰ থাকিব সেয়েহে এইটো উক্তি মিছা হ'ব কাৰণ 3/5 সংখ্যাটো অখণ্ড সংখ্যা নহয় সেইটো হৈছে পৰিমেয় সংখ্যা অৰ্থাৎ খণ্ড সংখ্যা এটা উদাহৰণ 2 চোৱা 1 আৰু 2 মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা ইয়াত দুটা সমাধান দিয়া আছে দুটা পদ্ধতি দিয়া আছে দুটা পদ্ধতিৰ ভিতৰত আমি সহজ পদ্ধতিৰ জৰিয়তে অংকটো কৰিবলৈ চাম এই অংকটো অতিক্ৰমে দুটা বিভিন্ন পদ্ধতিৰে সমাধান কৰিব পাৰি প্ৰথম যিটো পদ্ধতি আছে এই পদ্ধতিটো হৈছে মনত পেলাব দিছে r আৰু s ৰ মাজত এটা পৰিমেয় সংখ্যাৰ বাবে r আৰু s ক যোগ কৰি এই যোগফলক 2 ৰে হৰণ কৰিব পাৰা অৰ্থাৎ r আৰু s ৰ মাজত r + s/2 থাকে গতিকে 3/2 সংখ্যাটো 1 আৰু 2 ৰ মাজত আছে এই ধৰণে আগবাঢ়ি তোমালোকে 1 আৰু 2 ৰ মাজত থকা আৰু 4টা পৰিমেয় সংখ্যা উলিয়াব পাৰিবা এই 4টা পৰিমেয় সংখ্যা হ'ল 5/4 11/8 13/8 আৰু 7/4 কিন্তু এই নিয়মটোতকৈ আমাৰ যিটো দ্বিতীয় নিয়ম দিয়া আছে দ্বিতীয় পদ্ধতি দিয়া আছে পদ্ধতিটো অতি সহজ দ্বিতীয় পদ্ধতিটো চোৱা এই পদ্ধতিত 5টা পৰিমেয় সংখ্যা আটাইকেইটাকে এবাৰতে উলিয়াব পাৰি আমাক যিহেতু 5টা সংখ্যা উলিয়াব দিছে গতিকে আমি 1 আৰু 2ক 5+1 হৰযুক্ত পৰিমেয় সংখ্যা হিচাপে প্ৰকাশ কৰিম অৰ্থাৎ হৰটো আমি 6 কৰি ল'ম তেতিয়া 1 = 6/6 হ'ব এটা 1 যে আমি প্ৰথমটো আছিল 1 সেকেন্ডটো আছিল কি 2 1 ইয়াতে 5+1 কৰি ল'লোঁ 5 × 6 হ'ল হৰটো এই 6কে এককে পূৰণ কৰা 6 × 6 হ'ব তাৰপিছত আৰু দ্বিতীয়টো আছিলে 2 গতিকে ইয়াতে 6 পালোঁ হৰটো 6 × 2 = 12 হ'ল এতিয়া 6 আৰু 12 ৰ মাজত 7 8 9 10 11 5টা আছে সেই 5টা আমি সহজতে উলিয়াব পাৰিম অৰ্থাৎ 7/6 8/6 9/6 10/6 আৰু 11/6 আমি কিছু কটাকটি কৰিব পাৰিম 7/6 কাটিব নোৱাৰোঁ 7টো মৌলিক সংখ্যা 8/6টো আমি 2 ৰে যদি কাটো 2 4 × 8 3 2 × 6 হ'ব 4/3 হ'ব 9/6টো আমি 3 ৰে কাটিব পাৰিম 3 3 × 9 আৰু 3 2 = 3/2 হ'ব 10/6টো আমি কাটিব পাৰিম 5 2 × 10 আৰু 3 2 × 6 5/3 হ'ব আৰু 11/6টো আমি কাটিব নোৱাৰোঁ 11টো মৌলিক সংখ্যাৰ কাৰণে গতিকে আমি পৰিমেয় সংখ্যাকেইটা পালোঁ 7/6 4/3 3/2 5/3 আৰু 11/6 গতিকে এইটো নিয়ম আমাৰ সহজ হ'ব এইটো নিয়মৰ সহায়ত আমি অংক কৰিম মনত ৰাখিব লাগিব যে যিকোনো দুটা প্ৰদত্ত পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে এতিয়া আমি অনুশীলনলৈ যাব বিচাৰিছোঁ অনুশীলন 1.1 লৈ 1 নম্বৰ অংকটো দিয়া আছে শূন্যটো পৰিমেয় সংখ্যা হয়নে ইয়াক p/q আৰ্হিত যদি p/q অখণ্ড সংখ্যা আৰু q = 0 হয় তেন্তে আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিম নে শূন্যটোক আমি সমাধানটো এনেকৈ উলিয়াব লাগিব শূন্যটো পৰিমেয় সংখ্যা হ'ব কাৰণ শূন্যটোৰ তলত কি থাকে এটা 1 থাকে ইয়াক p/q আৰ্হিত q = 0 প্ৰকাশ কৰিব পাৰি অকল যে 1 থাকিব সেইটো নহয় আমি 0/2 বুলিও লিখিব পাৰিম 0/3 বুলিও লিখিব পাৰিম 0/4 বুলিও লিখিব পাৰিম সেইকাৰণে আমি লিখিছোঁ 0 = 0/1 0/2 0/3 0/4 1 ৰে 0 হৰণ কৰিলে আমি 0 পাম 2 ৰে 0 হৰণ কৰিলে আমি 0 পাম 3 ৰে 0 হৰণ কৰিলে আমি 0 পাম 4 ৰে 0 হৰণ কৰিলে 0 পাম এটা অসীম সংখ্যক সংখ্যা থাকিব পৰিমেয় সংখ্যা গতিকে শূন্যটো পৰিমেয় সংখ্যা হ'ব 1 নম্বৰটো বুজি পাইছা নিশ্চয় তোমালোকে এনেকৈ লিখিলে হৈ যাব এবাৰ 2 নম্বৰটো চোৱা 2 নম্বৰটো দিয়া আছে 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা এই অংকটো আমি কেনেকৈ কৰিম চোৱা যেহেতু আমাক 6টা পৰিমেয় সংখ্যা উলিয়াব দিছে গতিকে আমি 3 আৰু 4ক 6 + 1 হৰযুক্ত সংখ্যা বা 6 + 1 = 7 হৰযুক্ত পৰিমেয় সংখ্যা হিচাপে প্ৰকাশ কৰি ল'ম অৰ্থাৎ 3 = হৰটো আমি 6 + 1 কৰিলোঁ 6 একে 7 হ'ল 7 3 × 21 হ'ব বজ্ৰ পূৰণ কৰিব লাগিব এই দুটা পূৰণ কৰিলে আমি 21 পাম 7 3 × 21 হ'ল 21/7 হ'ল আকৌ 4 যেতিয়া আছে আনটো 4 আছে নহয় 3 আৰু 4 আছিলে 6 একে 7 হ'ল 7 4 × 28 হ'ব 28/7 এতিয়া 21/7 আৰু 28/7 এই দুটা সংখ্যাৰ মাজত থকা পৰিমেয় সংখ্যাবোৰ হ'ব 22/7 23/7 24/7 25/7 26/7 আৰু 27/7 হ'ব ইয়াত আমি কাকো কটাকটি কৰিব নোৱাৰোঁ গতিকে এইকেইটা হ'ব আমাৰ শুদ্ধ উত্তৰ মই নিশ্চয় বুজিব পাৰিছা এইবাৰ 3 নম্বৰটো চোৱা 3/5 আৰু 4/5 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা আমি হৰৰ মানৰ লগত 10 পূৰণ কৰিম
হৰৰ মানটো 10 পূৰণ কৰি আমি এটা দহকীয়া মান কৰি ল'ম যদি হৰৰ লগত পূৰণ কৰা আমি লবটো পূৰণ কৰিব লাগিব চোৱাচোন কেনেকৈ কৰিম সমাধান আমাক কেইটা উলিয়াব দিছে আমাক 5টা পৰিমেয় সংখ্যা উলিয়াব দিছে গতিকে হৰ আৰু লব উভয়তে 10ৰে পূৰণ কৰি পাওঁ কিমান আছিল 3/5 আছিল এতিয়া হৰটো 10 পূৰণ কৰা আৰু লবটো 10 পূৰণ কৰা 3 10 গুণ 30 5 10 গুণ 50 আনটো আছিল 4/5 ইয়াতেও 10 পূৰণ কৰা ইয়াতেও 10 পূৰণ কৰা 4 10 গুণ 40 হ'ব 5 10 গুণ 50 হ'ব এতিয়া 30 আৰু 40 ৰ মাজত থকা যিকোনো 5টা পৰিমেয় সংখ্যা আমি লিখিব লাগে আমি লিখিম এতেকে 5টা পৰিমেয় সংখ্যা হল 30/50 আছিল নহয় 31/50 32/50 33/50 34/50 35/50 আমাৰ 5টা উলিয়াব দিছে গতিকে 1 2 3 4 5টা আমি পাই গ'লো তাৰপিছত আৰু আছে 36/50 হ'ব 37/50 এনেকৈ হৈ যাব কিন্তু যেহেতু 5টা উলিয়াব দিছে আমি 5টা উলিয়াইছোঁ এটা কটাকটি কৰিব পাৰি নেকি চোৱা এইটো আমি নোৱাৰিলোঁ মৌলিক সংখ্যা 2ৰে কৰা 16 দুগুণ 32 25 দুগুণ 50 তাৰপিছত এইটো আমি কৰিব নোৱাৰোঁ এইটো চোৱা 2ৰে কাটা 17 দুগুণ 34 25 দুগুণ 50 এটা 35 আছে 5ৰে কাটা 5 7 গুণ 35 5 10 গুণ 50 আমাৰ কি হ'ব 31/50 16/25 33/50 17/25 আৰু 7/10 এইকেইটা হৈছে আমাৰ উলিয়াব লগা 5টা পৰিমেয় সংখ্যা তোমালোকে নিশ্চয় বুজিব পাৰিছা এইবাৰ আজি এই আলোচনাটি শেষৰ অংকটোলৈ চোৱা শেষৰ অংকটো দিয়া আছে যে 4 নম্বৰটো তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা 1 নম্বৰটো প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা বুলি কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হ'ব পাৰিব কাৰণ আটাইবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অন্তৰ্ভুক্ত হয় এটা যুক্তি দিব হৈছে নহয় আটাইবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অন্তৰ্ভুক্ত হ'ব হয় না কিন্তু আটাইবোৰ পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা অন্তৰ্ভুক্ত নহয় কাৰণ পূৰ্ণ সংখ্যাৰ শূন্যটো বেছিকৈ আছে বা শূন্য এটা আছে গতিকে প্ৰতিটো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা নহয় এটা তোমালোকে লিখিবা প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা উক্তিটো সঁচা কাৰণ প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অন্তৰ্ভুক্ত হয় 2 নম্বৰটো চোৱা প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা হ'ব নোৱাৰে অখণ্ড সংখ্যাত ধনাত্মক আৰু ঋণাত্মক স্বাভাৱিক সংখ্যাবোৰ থাকে সেইবাবে প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা হ'ব নোৱাৰে কিন্তু প্ৰতিটো পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা হ'ব পাৰিব পূৰ্ণ সংখ্যাত 0ৰ পৰা স্বাভাৱিক যিবোৰ সংখ্যা আছে 1 2 3 4 গতিকে সেইবোৰ অন্তৰ্ভুক্ত হৈ থাকে লগতে -1 -2 ঋণাত্মক সংখ্যাবোৰ থাকে গতিকে পূৰ্ণ সংখ্যা আটাইবোৰেই অখণ্ড সংখ্যা হ'ব পাৰিব কিন্তু আটাইবোৰ অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা হ'ব নোৱাৰে 3 নম্বৰটো প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা বুলি কৈছে এইটো মিছা হ'ব উক্তিটো কাৰণ প্ৰতিটো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা হ'ব নোৱাৰে পৰিমেয় সংখ্যাত খণ্ড সংখ্যা আৰু অখণ্ড সংখ্যা আটাইবোৰ থাকে কিন্তু পূৰ্ণ সংখ্যাত কি থাকে অকল খণ্ড সংখ্যাবোৰ নাথাকে অখণ্ড সংখ্যাবোৰ থাকে 0 1 2 3 4 এইবোৰ থাকে গতিকে উক্তিটো মিছা হ'ব তোমালোকে এই 4 নম্বৰ অংকটো উত্তৰখিনি লিখিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ আজি পাঠটোৰ জৰিয়তে তোমালোকে বহুখিনি উপকৃত হৈছা ইয়াৰ পিছত আমি অপৰিমেয় সংখ্যাৰ বিষয়ে আলোচনা কৰিম লগতে অপৰিমেয় সংখ্যাৰ লগত জড়িত হৈ থকা 1.2 অনুশীলনীটো আলোচনা কৰিম তেতিয়া তোমালোকে অপেক্ষা কৰা 2 ছাত্ৰ ছাত্ৰীয়ে মোক কমেণ্ট কৰিছা যে 1.3 অনুশীলনীটো আলোচনা কৰিব লাগে 1.2 অনুশীলনীৰ পিছতে তোমালোকে 1.3 অনুশীলনী আলোচনা পাবা তেতিয়ালৈকে তোমালোকে সংযোগ ৰাখিবা
আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰিবা, লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে কিছু উপকৃত হ'ব পাৰে। সকলোকে শুভেচ্ছা জনাই আজিৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।